হে গাইজ ৱেলকাম টু মাই নিউ ব্লগ। আৰু আজি ভিডিঅ'টো অলপমান ফেমিলি ব্লগ টাইপৰ হ'ব। আজি তাৰমানে আমি আমাৰ জেঠীমা আনাৰ ঘৰলৈ যাম। বহুত দিনৰ মূৰত ভাবিছোঁ আজি এটা গোটেই মানুহ লগ লাগি এটা খানা খাম সেনেকৈ ভাবিছিলোঁ। আৰু বৰ্তমান ৰাতিপুৱা উঠিলোঁ, যাব হৈছে 9টা বাজি গ'ল, যেতিয়া যাব লাগিব খানা বনাবও লাগিব তাতে। সেনেকৈ আমি ভাবিছোঁ মামা আনাৰ ভাইটি, মই, মা আৰু মামী সেনেকৈ যাম আমি ইয়াৰ পৰা। আৰু ইয়াৰ জেঠীমা আনাৰ বা বাইদেউ দুটা আৰু দাদা থাকিব, জেঠীমা নাথাকিব। সেনেকৈ আমি গোটেই মানে খাম বুলি ভাবিছোঁ। এটা খানা সৰু চাই আৰু বেছি হেৰি নকৰোঁ। বৰ্তমান আমি বাজাৰো একো কৰা নাই, 9টা বাজি গ'ল। বৰ্তমান বাজাৰ কৰি যাম। হেৰি আমাৰ মামা আনাৰ ভাইটিটো আহি আছে গাড়ীখন লৈ, আৰু আমি বৰ্তমান বাজাৰ কৰিব যাম। তাৰ পৰা আহি কিনে মাক লৈ কিনে আমি যাব লাগিব। আৰু সেই সেনেকৈ কি কৰোঁ নাজানো। আৰু বৰ্তমান তাতে যাই কিনে কিমান বনাব পাৰোঁ। আৰু বহুত প্লেন আছিল, মাহীহেনো যাম বুলি কৈছিল এনেকৈ, কিন্তু কিবা অসুবিধাত যাব নোৱাৰিলে। প্ৰথম ওলাওঁ আৰু ওলাই কিনে আপোনালোকক দেখাই আছোঁ। বৰ্তমান আমি ওলালোঁ আৰু ইফালে যাওঁ আৰু বাজাৰ চাজাৰ চাগৰ পৰা কৰি লৈ আহিলোঁ বিপ্লৱ আৰু মই। এতিয়া আমি ওলাইছোঁ আৰু মাতো যাবা এক চাইড এবাৰ চা এই যাওঁ ফাৰ্ষ্ট আগে ওলাইছি যাব বইনাকৰ ঘৰত। আৰু এতিয়া বৰ্তমান যাওঁ আৰু আমি 11টা বাজি গ'ল, দেৰি হৈছে। আজি 14 আগষ্টতো, আৰু ইফালে পুলিচে ধৰিব পাৰে, হেলমেটটো লগত লৈ যাওঁতো বেছ হ'ব নেকি ভাবিছোঁ। যাওঁ আৰু ঠাণ্ডা এটা খালি ভাল আছিল। নহয় এইকেইখন পাতত চাহ খোৱা এখন লাখাই নাই, কি গম পাই কি এনেকৈ ঘূৰিব আহিব বেয়া নালাগে, মাজে মাজে আহিব লাগে। ক'ৰবাত যাম, বেলেগক যাম বুলি ভাবিছিলোঁ, কিন্তু তো ৰাজাপুখুৰীৰ মন্দিৰটো সদায় না ভাল লাগে, কিন্তু মন্দিৰটো